বিদ্যালয় শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ইয়াক আমি ডিজিটেলি মনিটৰ কৰাৰ কাৰণে আমি শিক্ষা হেতু এপ আমি প্ৰৱৰ্তন কৰিছিলোঁ আৰু শিক্ষা হেতু এপৰ পৰা আমি খুব ভাল আমি সফলতা লাভ কৰিছোঁ আৰু আমি সমগ্ৰ শিক্ষাত এটা বিদ্যা সমীক্ষা কেন্দ্ৰ আমি স্থাপন কৰিছোঁ যি বিদ্যা সমীক্ষা কেন্দ্ৰই বিভিন্ন উৎসৰ পৰা আমি ডাটা সংগ্ৰহ কৰোঁ আমাৰ হাতত ইউডাইছৰ ডাটা থাকে কিন্তু তাৰ লগত এতিয়া আমি শিক্ষা হেতুৰ ডাটাও তাৰ লগত আমি সমাহিত কৰি আমি বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা পালন কৰিব পাৰিছোঁ আমি যদি আমাৰ বিদ্যালয় শিক্ষাত মানে আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' যিটো সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' চাওঁ তেনেহ'লে আমি ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় এভাৰেজ আছে ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ আমাৰ LP হওক UP হওক আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ইজ হাই এনাফ অৰ্থাৎ ইয়াত প্ৰায় আমি চেচুৰেশ্যনৰ ফালে আমি যাব পাৰিছোঁ হাইস্কুলতো আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ভাল কিন্তু আমাৰ সমস্যাটো হৈ আছে যে ড্ৰপ আউট বা ৰিটেনশ্যন ৰেট এইটোত আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হয় কিন্তু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনত নিয়মিতভাৱে উপস্থিত